ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত নৱতম সংযোজন মহানগৰীৰ পাণ্ডুঘাটত সামুদ্ৰিক বিমানৰ ট্ৰায়েল ৰান অন্ধ্ৰপ্ৰদেশ মেঘালয়ৰ পাছত এইবাৰ অসমলৈ আহিল এইখন বিশেষ বিমান মহানগৰী পাণ্ডুঘাটত ব্ৰহ্মপুত্ৰৰ পানীত অৱতৰণ বিমানখনৰ এয়া হৈছে এখন সামুদ্ৰিক বিমান বা সি প্লেন বিশেষকৈ সাগৰীয় জলপৃষ্ঠত অৱতৰণ কৰা এই বিমানখন অৱতৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠত পৰীক্ষামূলকভাৱে প্ৰথমবাৰৰ বাবে মহানগৰী পাণ্ডুঘাটত অৱতৰণ কৰা সামুদ্ৰিক বিমানখনে অসমৰ পৰ্যটন ক্ষেত্ৰলৈ কঢ়িয়াই আনিছে নতুন আশাৰ ৰেঙনি অসামৰিক বিমান মন্ত্ৰালয়ৰ উদ্যোগত তথা মেছাৰ্ছ ডি হাভিলেণ্ড কানাডাৰ সহযোগত সি প্লেনৰ পৰীক্ষামূলক অৱতৰণ কৰা হয় গুৱাহাটীত দেশৰ যাতায়াত পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে কেন্দ্ৰৰ বিশেষ পদক্ষেপ কানাডাৰ ডি হাভিলেণ্ড কোম্পানীৰ সহযোগত দেশত 9ৰ পৰা 19 নৱেম্বৰলৈ আৰম্ভ হ'ব সি প্লেন সেৱা অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ উদ্যোগত দেশৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে আৰম্ভ হৈছে পৰীক্ষণ প্ৰক্ৰিয়া ইয়াৰ বাবে গুৱাহাটী বিমানবন্দৰৰ পৰা পাণ্ডুঘাটত অৱতৰণ কৰি চলোৱা হয় পৰীক্ষামূলক যাত্ৰা বৰঝাৰৰ পৰা পাণ্ডুঘাটলৈ কৰা পৰীক্ষামূলক উৰণত অংশগ্ৰহণ ৰাজ্য চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অসমত প্ৰথমবাৰৰ বাবে সি প্লেন নামিছে গতিকে আমাৰ কাৰণে অত্যন্ত আনন্দৰ দিন এই সি প্লেনৰ সংযোজনে নিশ্চয়কৈ আমাক আৰু 6 মাহ এবছৰ হয়তো লাগিব অপাৰেশ্যনেল কৰালৈকে গতিকে আমাৰ চেষ্টা থাকিব কিমান সোনকালে ইয়াক অপাৰেশ্যনেল পৰ্যায়লৈ আনিব পৰা যায় আজি পৰীক্ষামূলকভাৱে নামিছে আৰু আপোনালোকে জানি আনন্দিত হ'ব ভাৰতবৰ্ষত প্ৰথমবাৰৰ কাৰণে নদীত নামিছে ইয়াৰ আগতে সাগৰত নামিছে বা অন্যান্য বেকৱাটাৰত নামিছে এনেকুৱা কিছুমান সি প্লেন নামিছে কিন্তু সি প্লেন প্ৰথমবাৰৰ কাৰণে নদীৰ পানীত নামিছে 2018 বৰ্ষত এডভান্টেজ অসম সন্মিলনত স্পাইচজেট নামৰ বিমান সংস্থাটোৱে সি প্লেন সেৱাৰ বাবে আগবঢ়াইছিল সহযোগিতা ইয়াৰে ফলশ্ৰুতি মৰ্মে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত ঘটিছে এই নতুন সংযোজন পৰৱৰ্তী সময়ত ৰাজ্যৰ জলাশয়সমূহ সামৰি ল'ব সামুদ্ৰিক বিমানে গুৱাহাটীৰ পৰা যাব পাৰিব কাজিৰঙা ডিব্ৰুগড় মাজুলী উমৰাংচুলৈ অসমৰ যোগাযোগ ব্যৱস্থা আৰু পৰ্যটন ক্ষেত্ৰখনৰ এটা ডাঙৰ সংযোজন আজি এই সি প্লেন যদি আমি ভৱিষ্যতলৈ কাজিৰঙা উমৰাংচু মাজুলী ডিব্ৰুগড় ইত্যাদিলৈ চলাব পাৰোঁ অসমৰ গোটেই যাতায়াত ব্যৱস্থাটো বা পৰ্যটন ক্ষেত্ৰখন বহুখিনি একেলগে আগবাঢ়ি যাব বিশেষকৈ অসমৰ দৰে ৰাজ্য এখনৰ কাৰণে য'ত যথেষ্ট পৰিমাণে ৱাটাৰ বডি আছে আৰু প্ৰত্যেক টুৰিষ্ট ডেষ্টিনেশ্যনৰ ওচৰত খুব সুন্দৰ সুন্দৰ ৱাটাৰ বডি আছে আৰু সেইকাৰণে মই ভাবোঁ যে অসমত সি প্লেনৰ ছাকচেছফুল হোৱাটো অসমৰ ভৱিষ্যতৰ পৰ্যটন উদ্যোগ আৰু অসমৰ যোগাযোগ ব্যৱস্থাৰ কাৰণে এটা অত্যন্ত নতুন সংযোজন আৰু অত্যন্ত সুদূৰ প্ৰসাৰী সংযোজন বৃহস্পতিবাৰে মেঘালয়ৰ উমিয়াম হ্ৰদতো সম্পন্ন হৈছে পৰীক্ষণ অন্ধ্ৰপ্ৰদেশতো কৰা হৈছে সি প্লেনৰ ট্ৰায়েল ৰান একোখন সামুদ্ৰিক বিমান বা সি প্লেনত এবাৰত কঢ়িয়াব পাৰে 9ৰ পৰা 30 গৰাকী যাত্ৰী টুইন অটাৰ প্লেন হেতু কোম্পানীত মই কাম কৰোঁ ইণ্ডিয়াত যেতিয়া ডেমো টুৰটো ফাইনেলাইজ হ'ল আৰু গুৱাহাটী যেতিয়া এটা ষ্টপ হিচাপে ফাইনেলাইজ হ'ল তেতিয়া মোৰ বৰ ভাল লাগিল নিজৰ ঘৰলৈ লৈ আহিবলৈ তো আমি প্লেনখন বনাওঁ কেনাডাত বনায় আৰু গোটেই পৃথিৱীতে ইউজ হয় টুৰিজিমৰ ছেক্টৰত ইউজ হয় তাতে তো এইখন শ্বৰ্ট ডিষ্টেঞ্চেছত যায় বেছি সুবিধা নাই পানী আৰু মাটিত দুইটাতে লেণ্ড কৰিব পাৰে এমফিবিয়াছ গিয়াৰ হয় এখন প্লেনত আপুনি নৰ্মেল হুইলছো লগাব পাৰে য'ত মানে মাটিত লেণ্ড কৰে ডাঙৰ টায়াৰ লগাব পাৰে য'ত কি আপুনি বিচেছ টাইডেল বিচেছত ইয়াতে স্কটলেণ্ডত আমাৰ ইউজ হয় এখন প্লেন বিচত লেণ্ড কৰি আৰু এখন প্লেনত স্কিজ লগাব পাৰে বৰফত লেণ্ড কৰিবলৈ নৰ্থ প'ল বা এণ্টাৰ্কটিকাত শুকুৰবাৰে মহানগৰীত কৰা এই পৰীক্ষামূলক উৰণে ৰাজ্যৰ পৰ্যটন আৰু যাতায়াত ব্যৱস্থালৈ আনিছে আশাৰ ৰেঙনি ভিডিঅ' জাৰ্নেলিষ্ট দিব্যজ্যোতি বনিয়াৰ সৈতে হিৰুল হক আৰু বিজয় কলিতা ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা